সংগীত আৰু নৃত্যৰ মাজতো মই ৰাজ যোগা মেডিটেশ্যনছ কৰোঁ, ডেইলি মুৰলী ক্লাছত যাওঁ আৰু আধ্যাত্মিক ক্ষেত্ৰত মই জড়িত। আপোনালোকক সকলোৱে জানে যে মই ব্ৰহ্মকুমাৰী সংস্থাত মোৰ এটা ভাল সম্বন্ধ আছে আৰু মই ঈশ্বৰীয় পৰিবাৰৰ লগত জড়িত আছোঁ। কিন্তু আপোনালোকক জনাব বিচাৰোঁ যে আমি সব কাম কৰাৰ মাজতো অলপ সময় নিজৰ কাৰণে দিয়া এইটো উচিত হয়, কাৰণ এতিয়া আমি ভাবোঁ যে আমাৰ জীৱনত আৰু বহুত জীৱন আছে, আমি বহুত লম্বা সময় জীয়াম, আমি আকৌ বহুত উপভোগ কৰিবলৈ আছে। সেইটো ভাৱনাটো থকা বহুত ভাল কথা, কিন্তু তাৰ মাজতো সেইখিনি বস্তু এতিয়াৰ যিটো জেনেৰেশ্যন চলি আছে সেই হিচাপত কেতিয়াবা আমাৰ আত্মশক্তি মনোবল ডাউন হৈ যায়। যেনেকৈ আৰ্থকুৱেক, মানে প্ৰাকৃতিক আপদায় এইবিলাক যেতিয়া আহে তেতিয়া এটা মনত ভয় ভাৱ হৈ যায় ন। তেতিয়া আমাৰ নিজকে এনেকুৱা লাগে যে না এতিয়া দুনিয়া শেষ হ'ব, এতিয়া মই বেছিদিন নাবাচিম। এই ভাৱনাটো দি আমাক কি কৰে, ভয় ভাৱ কৰে। সেই ভয় ভাৱটো আহিলে আমাৰ কি হয়, এনজাইটিং হয়। এনজাইটিং আহিলে আমি ৰোগীৰ চিকাৰ হৈ যাওঁ, মানে বেমাৰ আজাৰ হয়। তো সেইকাৰণে আপোনালোকক মই জনাব বিচাৰোঁ যে মই ছেইম কণ্ডিশ্যনত ভুগি আছিলোঁ আগতে। মই মানে বেছি প্ৰাপ্তি বিচাৰোঁ, যেনেকৈ মই যিমান ষ্ট্ৰাগল কৰিছোঁ তাৰ হিচাপত মই যেতিয়া ৰিজাল্ট নাপাওঁ সেই ক্ষেত্ৰত মই দুখিত হৈ যাওঁ। এনেকৈ বহুত মানুহ আছে আজিকালি দিনত যিমান ষ্ট্ৰাগল কৰে, এচিভমেণ্ট বিচাৰে, যদি নহয় মনটো নিৰাশা হয়। কিন্তু আমি এতিয়া জ্ঞানত অহাৰ পৰা বহুত বস্তু মই জানিলোঁ, সেই বস্তুটো আপোনালোকে জ্ঞানত আহিলে গম পাব। কিন্তু মই এইখিনিয়ে কথা ক'ব বিচাৰোঁ যে ৰাজ যোগা মেডিটেশ্যন ব্ৰহ্মকুমাৰী সংস্থাত গ'লে একো বস্তু এৰিব নালাগে। এইটো মই আজি অন্তৰৰ পৰা কৈছোঁ, কাৰণ ষ্টাৰ্টিঙত মানুহে মোক লৈ বহুত নেগেটিভ ভাবিছিলে। এতিয়া মই এইটো লাইনত নাই, সেইটো লাইনত নাই, এতিয়া মই টোটেলি সমৰ্পিত। এনেকুৱা নাই, আপুনি মন বুদ্ধিৰ দ্বাৰাহে সমৰ্পিত হ'ব লাগে। এনেকুৱা নহয় যে আপুনি পূৰা ফিজিকেলি সমৰ্পিত হৈ যায়, সেইটো নহয়। আমাৰ পৰমাত্মায়ো নকয় কি আপোনাক যি কামৰ কাৰণে আপোনাক এই পৃথিৱীলৈ পঠাইছে সেইটো কাম আপুনি নিৰন্তৰ কৰিব পাৰে। সেইকাৰণে এতিয়া আগৰ দিনটো, আগৰ মাহবিলাক যেতিয়া আহি আছে, জুন, জুলাই, আগষ্ট, বহুত ভয়ংকৰ হ'ব। চাওক, মই আপোনালোকে চাগে কিছুমানে বিশ্বাস নকৰে, একো নাই, বিশ্বাস কৰাবিলাকক কৈছোঁ, বহুত ভয়াৱহ সময় আহি আছে। মই আজি এই বিহুৰ বতৰৰ মাজতো এইটো ভিডিঅ' কৰাৰ কাৰণ বিহুটো প্ৰগ্ৰাম কৰিব গ'লেও যিবিলাক মানে আৰ্টিষ্ট আছে চবকে কৈছোঁ, বিহুত প্ৰগ্ৰাম কৰিব গ'লেও নিজৰ সতৰ্কতা বজাই ৰাখিব। আৰু মানে কেনেকৈ ভয়ানক হ'ব সেইটো মই আপোনালোকক এক্সপ্লেইন নকৰোঁ। নিজৰ সুৰক্ষিতটো নিজে ৰখা ভাল। আৰু তাৰ মাজত আমি এনেকুৱা এটা প্ৰলয় আহিব যিটো কঠিনায়ক আমি সামনা কৰিবৰ কাৰণে, যেতিয়া আমাৰ বেয়া সময় আহিব, বহুত ভয়াৱহ সময় আহিব, তেতিয়া আমি সামনা কৰাৰ কাৰণেহে আমাৰ বহুত আটাইতকৈ ডাঙৰ প্ৰয়োজন ৰাজ যোগা মেডিটেশ্যনছ। আমি নিজৰ কাৰণে 1 ঘণ্টাটো দিব পাৰোঁ মেডিটেশ্যনত, সব কাম কৰোঁ। আমি মোবাইলত টাইম দিওঁ, কিন্তু আমি নিজৰ কাৰণে 1 ঘণ্টা যদি টাইম দিওঁ, আমাৰ সেই সময়ত আমি যেনেকৈ মহাভাৰতত অৰ্জুনৰ লগত মহাভাৰতত যুদ্ধ হৈছিলে, সেনেকৈ আমি সেই বেয়া সময়টোত আমি মানে কি কয়, যুদ্ধ কৰিবৰ কাৰণে আমি শক্তি পাম। ৰাজ যোগা মেডিটেশ্যনে বহুত আপোনাক এনজাইটিঙৰ পৰাও আপোনাক মুক্ত কৰে। মই নকওঁ আপোনালোকে ব্ৰহ্মকুমাৰী সংস্থাতে যাওক, আপোনালোকে নিজৰ কাৰণে ৰাতিপুৱাৰ সময়ত যদি 1 ঘণ্টা সময় দিয়ে, পৰমাত্মাৰ চিন্তনত থাকে, আহা বেয়া দিনখিনিত আপোনালোকে সঁচাকৈ মনোবল পাব আৰু শক্তি পাব। আপোনাৰ ওচৰতো যদি কোনোবা নিজৰ মানুহ যদি কিবা বেয়া হোৱাটো দেখা পায়, তথাপিও আপুনি নিজকে চম্ভালিব পাৰিব। সঁচাকৈ বহুত বেয়া দিন আহি আছে, নিজৰ সতৰ্কতা বজাই ৰাখিব। আৰু শেষলৈ আপোনালোকক মই এটাই কথা ক'ব বিচাৰোঁ, যেনেকৈ ঘড়ীৰ কাঁটাটো 12টা বাজি আকৌ ৰিটাৰ্ণ আহি 12টাই বাজে, তেনেকৈ সৃষ্টি চক্ৰও তেনেকৈ ঘূৰি আহি সত্যৰ স্থাপনা নিশ্চয় হয়। এতিয়া আমাৰ জীৱনত কলিযুগৰ বহুত কম সময় আছে। এইটো আপোনালোকে ট্ৰাষ্ট কৰাটো বহুত জৰুৰী। আৰু যদি ট্ৰাষ্ট নকৰে, বহুত সময়লৈ আছে বুলি যদি ভাবে, এইটো আপোনালোকৰ ভুল ধাৰণা। সেইটো কাৰণে নবীন যুগ অহাৰ কাৰণে পুৰণা যুগটো যাব। সেইটো কাৰণে আমি পুৰণা যুগলৈকে আমি এতিয়ালৈ জীৱিত আছোঁ, পুৰণা যুগৰ শেষলৈকে। সেইকাৰণে আমি নিজকে ফাৰ্ষ্ট অফ অল লাকি ভাবিব লাগে। ছেকেণ্ডটো আমি নিজকে আত্মাৰ পৰা ষ্ট্ৰং কৰাটো বহুত প্ৰয়োজন।
ডাঙৰ ডাঙৰ দৃশ্য ডাঙৰ ডাঙৰ আমি ড্ৰামা দেখিবলৈ পাম আহা দিনকেইটাত সেইকাৰণে ষ্ট্ৰং হৈ থাকক ইমান লাগাতকৈ বেছি কাম নকৰিব লাগাতকৈ বেছি প্ৰাপ্তিৰ চেষ্টা নকৰিব কাৰণ বেছি প্ৰাপ্তি চেষ্টাটো একদম মৃত্যুৰ কাৰক হয় যেনেকৈ আপুনি যদি 5টা প্ৰগ্ৰাম কৰিছে 10টা নল'ব যদি নোৱাৰে এক্সাম্পল মই নিজে কৈছোঁ আজি কৰিছে যে কালিও কৰিব লাগিব সেইটো নহয় আজি কৰিছে এদিন ৰেষ্ট দিয়ক আৰু এদিন কৰক তেনেকৈ আপোনালোকে প্ৰগ্ৰাম কৰিব পাৰে কাৰণ যিবিলাকে কণ্টিনিউ প্ৰগ্ৰামটো পায় কণ্টিনিউ কৰাটোও বহুত বেয়া কথা এইটো আপোনালোকে নিশ্চয় পিছত গম পাব বুজি আহিব আৰু সকলোৱে ভালকৈ কৰি যাওক আৰু বেছি প্ৰাপ্তিৰ লালচটোৱে আমাৰ মৃত্যুৰ কাৰক কৰে সো থ্যাংক ইউ সো মাচ যদি মোৰ ভিডিঅ'ৰ দ্বাৰা আপোনালোকে কিছুমান বস্তু জানিবলৈ পাইছে যদি আপোনালোকক মনৰ পৰা ধন্যবাদ দিছোঁ আৰু যদি কিবা প্ৰশ্ন কৰিব আছে আপোনালোকে কমেণ্ট বক্সত কৰিব পাৰে ধন্যবাদ